ওয়েলকাম টু সায়েন্স গুৰু আসাম। মই শাইকুল ছাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক এটা দি আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন সেৱাৰ ফালৰ পৰা এইটো প্ৰকাশ কৰা হৈছে। এইটো বহুতে ভাবি আছিলে যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহ'ব, কেনেকুৱা হ'ব। চ' সিহঁতৰ কাৰণে এইটো এটা ভাল খবৰ বুলি ধৰি ল'ব পাৰোঁ। সেৱাই ইতিমধ্যে HSLC পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপৰ ডেট ঘোষণা কৰিছে আৰু সেই ডেট ৰিলেটেড এটা নটিফিকেশ্যন আহি পৰিছে। চ' আমি পোনে পোনে সেই নটিফিকেশ্যনটো এতিয়া চাব বিচাৰিছোঁ। চ' এইটো হৈছে সেই নটিফিকেশ্যন যিটো বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামে প্ৰকাশ কৰিছে ডেট 15 নৱেম্বৰ 2021। নটিফিকেশ্যনত কি কৈছে, ইট ইজ ফৰ ইনফৰমেশ্যন of all concerned that the date of form fill up for appearing in SSLC/AHM examination 2022 through online examination portal sevaregistration.in has been scheduled as below. That means form fill upৰ ডেট আহি গ'ল। এতিয়া আৰু একো কনফিউজন নাই যে পৰীক্ষা হ'বনে নহ'ব। পৰীক্ষা নিশ্চিতভাৱে হ'ব, যিহেতু ফৰ্ম ফিল আপৰ ডেট আহি গৈছে। চ' অনলাইন ফৰ্ম ফিল আপ এইটো 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 18 ডিচেম্বৰলৈকে চলিব। লাষ্ট ডেট অফ চালান জেনেৰেশ্যন এইটো 21 ডিচেম্বৰ। লাষ্ট ডেট অফ পে'মেণ্ট এট দ্য এপিক্স বেংক এইটো 21 ডিচেম্বৰ। অনলাইন চেকলিষ্ট কাৰেকশ্যন আহিব 22 ডিচেম্বৰ 2021 আৰু লাষ্ট ডেট অফ চেকিং কাৰেকশ্যন এইটো 31 ডিচেম্বৰ 2021। চ' এইখিনি এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ সকলো এই ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰতিটো চেণ্টাৰ স্কুল আৰু ক্লাছ 10 থকা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা ভাল খবৰ যে মেট্ৰিক পৰীক্ষা অহা বছৰ অনুষ্ঠিত হ'ব। এইটো শ্বিয়ৰ এণ্ড চাৰ্টেন, ইয়াতে একো আৰু দ্বিধা নাই, প্ৰব্লেম নাই, কনফিউজন নাই। চ' ল'ৰা ছোৱালীসকলক এতিয়া আমি নিশ্চিতভাৱে এটা ভাল খবৰ দিব পাৰিম যে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। চ' আৰু ফৰ্ম ফিল আপৰ ইন ডিটেইলছ জানিবলৈ হ'লে এইটো স্কুলত যোগাযোগ কৰিলেই হ'ল আৰু স্কুলে এইখিনি কৰিব, গোটেইখিনি পৰ্টেলত কেনেকৈ আপডেট কৰিব লাগে। ক্লাছ 9-10ৰ যিটো ৰেজিষ্ট্ৰেশ্যন যেনেকৈ কৰিছিল, ঠিক সেইদৰে ID পাছৱৰ্ডটো ছেম থাকিব, তাতেই ফৰ্ম ফিল আপটো কৰিব লাগিব। চ' এয়া আছিল গুৰুত্বপূৰ্ণ খবৰটো যিটো মই দিলোঁ। সেৱাই ইতিমধ্যে এইটো ঘোষণা কৰিছে। ইয়াৰ লগতে ফি ষ্ট্ৰাকচাৰটো কিমান হ'ব এইটো তোমালোকে অলপ চাই ল'ব পাৰা। এক্সাম ফিজ 650 হ'ব, চেণ্টাৰ ফিজ 300 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কাৰণে 150 আৰু এনুৱেল ৰিকগনিশ্যন ফি হৈছে 800। চ' এয়া আছিল ফি ষ্ট্ৰাকচাৰ, যিটো ফি ষ্ট্ৰাকচাৰ হিচাপে ফৰ্ম ফিল আপ কৰিব লাগিব। চ' এইটো 15 নৱেম্বৰ এইটো একেটা ডেটতে এই দুটা নটিফিকেশ্যন ওলাইছে। অ'কে, চ' এইখিনিতে এটা ক'বলগীয়া বিষয় যে যিবিলাক বিল' প্ৰপাৰ্টি লাইনৰ আছে, BPL কেটাগৰীৰ, ইহঁতৰ এক্সামিনেশ্যন ফিটো দিব নালাগে। এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ গভৰ্ণমেণ্ট অফ আছাম ভাইট নাম্বাৰ দিছে ডেট এটো দ্য পে'মেণ্ট অফ ফিজ এক্সাম ফৰ দ্য এক্সামিনেশ্যন ফৰ দ্য কেণ্ডিডেট অফ গভৰ্ণমেণ্ট প্ৰাইভেটাইজড provincialized and recognized venture school whose family income from all sources in 2 lakh or below per annum, provide that the guardian or parents of candidate has to be fill up an application before the head of the institution for such exemption. The application has to give him a photograph of present status of the tree plant by him or her at the time of the admission in class 9. The head of the institution must verify the genuineness of documents submitted by the parents, guardians, students before allowing the exemption of examination fee. Candidate will be allowed to compel their form fill up for their present school only, where their class 9 registration has been done. No candidate will be allowed to form fill up from another institution if their registration has not been ট্ৰান্সফাৰ্ড ইয়েট। যিটো স্কুলত ৰেজিষ্ট্ৰেশ্যন হৈছে সেই স্কুলতে ফৰ্ম ফিল আপ কৰিব লাগিব, এইটো কৈ দিছে। আৰু যিসকলৰ 2 লাখৰ বিল' এনুৱেল ইনকাম আছে, ইহঁতৰ যিটো এক্সাম ফি এইটো ৰেহাই দিয়া হ'ব।
গভৰ্ণমেণ্টৰ ফালৰ পৰা জনাইছে আৰু গোটেই ফিটো চালান হিচাপত স্কুল কৰ্তৃপক্ষই এইটো জমা দিব লাগিব এইখিনি ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে ওকে চ' অনলাইন এক্সামিনেশ্যন পৰ্টেল উইল ষ্টাৰ্ট 25 নৱেম্বৰ যিটো আমি অলপ আগত গম পালোঁ আৰু 18 ডিচেম্বৰলৈকে এইটো চলি থাকিব দ্য কেণ্ডিডেট হু হেভ নট এপিয়াৰ্ড ইন হাফ ইয়াৰলি এক্সামিনেশ্যন অফ ক্লাছ 10 held in the month of October 2021 shall not be eligible to sit in the SSLC or AHS examination ইয়াতে খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে এইটো হৈছে ভেৰি ইম্পৰ্টেণ্ট মই ইমান দিন ছাত্ৰ ছাত্ৰীসকলক কৈ আছিলোঁ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে হাফ ইয়াৰলি পৰীক্ষাত বহা নাই যিটো অক্টোবৰ নৱেম্বৰ মাহত বহুতৰে হৈছে আৰু কিছুমানৰ হোৱা নাই চ' ইহঁতে কিন্তু SSLC এক্সামত বহিব নোৱাৰিব চ' এইটো ভেৰি ইম্পৰ্টেণ্ট এটা কথা ইয়াতে কৈছে চ' মই আগতে সেইকাৰণে কৈ আছিলোঁ যে হাফ ইয়াৰলি এক্সাম ইজ ভেৰি ইম্পৰ্টেণ্ট চ' হাফ ইয়াৰলি এক্সামৰ মাৰ্কটো 30% লোৱা হ'ব বুলি কৈছিল কিন্তু এইটো পৰৱৰ্তী সময়ত কি হয় এইটো আমি নাজানো কিন্তু যিবিলাক ছাত্ৰ ছাত্ৰী হাফ ইয়াৰলি পৰীক্ষাত বহা নাই ইহঁতে কিন্তু SSLC এক্সাম দিব নোৱাৰিব এইখিনি কথা ইয়াতে স্পষ্টভাৱে লিখা আছে এইটো ই নাম্বাৰ যিটো পইণ্টত দিয়া আছে ওকে চ' এয়া আছিল বিশেষ যিটো খবৰ আজিৰ একেবাৰেই গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰ খবৰটো আমি তোমালোকক দিলোঁ চ' এইখিনি যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা সকলোৱে যাতে এই খবৰটো গম পায় আৰু লগতে যিখিনি ডেট আছে ডেটটো ইয়াতে মই আকৌ এবাৰ দেখুৱাই দিছোঁ এই ডেটৰ যাতে কোনো হেৰফেৰ নহয় ওকে চ' ইয়াৰ ভিতৰতে ফৰ্ম ফিল আপ কৰিব লাগিব চ' নহ'লে আকৌ তোমালোকে পৰীক্ষা দিব নোৱাৰিবা চ' এইখিনি ভেৰি ইম্পৰ্টেণ্ট নিউজটো আছিল তোমালোকে sevaonline.org গৈ এইটো ৱেবছাইটত এইটো ডাউনলোড কৰি ল'ব পাৰিবা ডাউনলোড অপশ্যনত গোটেইখিনি ন'টিফিকেশ্যনটো দিয়া আছে তাৰ পৰা ডাউনলোড কৰি লৈও তোমালোকে চাব পাৰিবা চ' আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ থেংক ইউ ভেৰি মাছ